ফাইনেলি বন্ধুসকল বহি ল'লোঁ ভাতৰ পাতিত আৰু এতিয়া ধুনীয়াকৈ ভাত মুঠি খাই লওঁ। আপোনালোকে ভাত খালেনে? যদিবা নাই খোৱা খাই বৈ লওক আৰু মোৰ ভিডিঅ' চাই এনজয় কৰক। ৰাম ৰাম, এইফালে আছে লাই পাত বইল আৰু এইফালে ঢেকীয়া, জাতিলাও বাকলি আৰু আলু ভাজি, লগত কেইটামান মোৰ জলকীয়া আৰু দিনৰ তৰকাৰী ফুলকবি আৰু জাতিলাও। খুব ধুনীয়াকৈ ভাত মুঠি খাই লওঁ। আপোনালোকে খালেনে বাৰু? যদিবা নাই খোৱা তেতিয়াহ'লে তৎকালীনভাৱে ভাতটো খাই ৰেডি হওক এই খকুৱাটো ভিডিঅ' চাবলৈ। উপায় নাই আৰু মানে যিহেতুকে খাওঁ আৰু যিটো খাওঁ সেইটো দেখাওঁ। দৈনন্দিন আমি যিটো খাওঁ, যদি ভাল পায় চাব, যদি বেয়া পায় ওপৰলৈ ঠেলা মাৰি আগবাঢ়ি যাব নে কি কয়? শ্ৰীৰাম ৰাম ৰাম। লাই পাতটো মই এনেও ভাল পাওঁ। এইফালে ঢেকীয়া আৰু জাতিলাও বাকলি। মানে আজি সম্পূৰ্ণ নিৰামিষ। ঢেকীয়া ভাজিখন ধুনীয়া লাগিছে দেই জান। এতিয়া লাই পাত। ঢেকীয়া, আলু আৰু জাতিলাও বাকলি খাইতো খুবেই ভাল লাগে। ফাগুনত বোলে ঢেকীয়া খাই থ'লে মানে চ'তত খাব পাৰে বোলে। কিমান সত্য আৰু অসত্য জনাবচোন দেই। মইতো এনেও খাই খুবেই ভাল পাওঁ এইবিলাক কচু ঢেকীয়া।
বঢ়িয়া লাগিলে যিহেতুকে লোকেল মানে থলুৱা ঢেকীয়া জাতিলাও বাকলি আলু ভাজি আৰু লাই পাত বিৰাট বঢ়িয়া লাগিলে খাই আপোনালোকে খাই কেনেকুৱা পায় কি কথা মই নাজানো কিন্তু মই কিন্তু খুবেই ভাল পাওঁ এতিয়ালৈ